বটদ্ৰৱা নসত্ৰ গোপালকৃষ্ণ গৰখীয়া থানৰ শিঙীয়া দলনি পথাৰত কাতি বিহু আৰু ভাগৱত পাঠৰ বাবে নতুন কমিটি গঠন। নগাঁও জিলাৰ বটদ্ৰৱা নসত্ৰ গোপালকৃষ্ণ গৰখীয়া থানৰ শিঙীয়া দলনি পথাৰত আগন্তুক আহি থকা কাতি বিহু আৰু ভাগৱত পাঠৰ আয়োজনৰ বাবে প্ৰাক্তন পঞ্চায়তৰ সভাপতি খগেন কলিতাৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হৈছে। এই সভাতেই মুখ্য পৃষ্ঠপোষক নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, সভাপতি বাবুলাল নাথ, উপসভাপতি মিণ্টু বৰা, সাধাৰণ সম্পাদক মাধুৰ্য নাথ, সহকাৰী সম্পাদক কেশৱ নাথক লৈ এখন ৩১জনীয়া উৎসৱ উদযাপন কমিটি গঠন কৰা হয়। সভাখনত উপস্থিত থাকে IVT পঞ্চায়তৰ সভাপতি প্ৰসন্ন শইকীয়া, গোপালকৃষ্ণ গৰখীয়া থানৰ সভাপতি পুতুল চন্দ্ৰ নাথ, সম্পাদক চিন্তুমণি বৰা, ভানুমাই বৰাৰ লগতে থান পৰিচালনা সমিতিৰ সদস্য আৰু অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। বটদ্ৰৱাৰ পৰা সৰু চালিৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। নমস্কাৰ। আজি শিঙীয়া দলনি IVT গাঁও পঞ্চায়তৰ অন্তৰ্গত শিঙীয়া দলনিত যি গৰখীয়া শ্ৰী শ্ৰী গোপালকৃষ্ণ গৰখীয়া থান ভাগত আজি পবিত্ৰ ভূমিত আজি সাধাৰণ সভাত উপস্থিত থকা সমূহ ভক্তপ্ৰাণ ৰাইজক লগতে আজি আমাৰ এই প্ৰচাৰৰ বাবে অহা যি আমাৰ মিডিয়া বন্ধুসকল, তেখেতসকলকো মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, লগতে সেৱা জনাইছোঁ। আজি এই শ্ৰী শ্ৰী গৰখীয়া থান ভাগত যি আমাৰ একেৰাহে আজি প্ৰায় ১৫-২০ বছৰে ধৰি একেৰাহে শ্ৰীমদ ভাগৱত পাঠ আৰু লগতে কাতি বিহু উৎসৱ উদযাপন কৰি আহিছোঁ। এই উৎসৱভাগ প্ৰচাৰৰ কাৰণে আজি আমি আপোনালোকৰ যোগেদি যাতে গোটেই সদৌ অসমত এই স্থানভাগৰ যাতে প্ৰচাৰ হয় তাৰ বাবে আপোনালোকক আজি ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ আৰু আপোনালোক আহিছে, তাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ ভক্তপ্ৰাণ ৰাইজৰ যিটো উৎসাহ উদ্দীপনা, সেই উদ্দীপনাকো সদায় তেওঁলোকৰ শ্ৰীচৰণত সদায় সেৱা জনাইছোঁ। আজি আমাৰ যি আগন্তুক ২০২৫ বৰ্ষৰ যি কাতি বিহু আৰু লগতে শ্ৰীমদ ভাগৱত পাঠ উৎসৱ উদযাপন হ'ব, সেই উদযাপনৰ সম্পৰ্কত আজি এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। আমাৰ শ্ৰী খগেন কলিতা দেৱ সেই উক্ত সভাৰ সভাপতি, সাধাৰণ সভাৰ সভাপতি আছিলে, আৰু আমাৰ স্থায়ী সমিতিৰ সভাপতি পুতুল চন্দ্ৰ নাথ ডাঙৰীয়া, আৰু আমি IVT গাঁও পঞ্চায়তৰ আমাৰ সভাপতি প্ৰসন্ন শইকীয়া ডাঙৰীয়া, আৰু লগতে ময়ো সম্পাদক হিচাপে আজি, আৰু লগতে আমাৰ ৱাৰ্ড ৬ নম্বৰ ৱাৰ্ড মেম্বাৰ ভণ্টি ভানুমাই বৰা ডাঙৰীয়া উপস্থিত আছিল। আৰু আমি সকলো জিলা পৰিষদ গৰাকীকো আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতৰ এটা বিভিন্ন ব্যস্ততাৰ মাজত আজি আহিব নোৱাৰিলে, গতিকে আমি ভাল পাইছোঁ। আমাৰ এই উৎসৱ ভাগলৈ সকলো ৰাইজে সহযোগ জনাইছে আৰু অসমৰ ৰাইজে যাতে ইয়াক বহুলভাৱে যাতে প্ৰচাৰ হয় অসমৰ ৰাইজৰ মাজলৈ, গতিকে সেই সম্পৰ্কে আজি আপোনালোকক আমন্ত্ৰণ কৰি এই সম্পূৰ্ণ প্ৰচাৰৰ বাবে দায়িত্ব দিয়া হ'ল। গতিকে ইয়াকে ক'লোঁ। গতিকে আমাৰ আগন্তুক যি আমাৰ শিঙীয়া দলনিত টেঙা খোৱা উৎসৱ কাতি বিহু হয় আৰু শ্ৰীমদ ভাগৱত ভাগ হয়, সেই ভাগৱত ভাগলৈ অসমৰ সকলো ৰাইজকে এই চেনেলৰ যোগেদি আমন্ত্ৰণ জনালোঁ। গতিকে ইয়াকে কৈ